হাই এভৰিৱান, আজি এটা সৰু মিনি ভ্লগ লৈ আহিছোঁ। আজি শাওনৰ তৃতীয়টো সোমবাৰ, সেয়ে ফ্ৰেণ্ডৰ লগত দক্ৰেশ্বৰ দেৱালয় মন্দিৰত গ'লোঁ। দক্ৰেশ্বৰ দেৱালয় মন্দিৰত আজি প্ৰথমবাৰৰ কাৰণে গৈছোঁ। যাই সঁচা কৰি বহুত ভাল লাগিল। ইমান মানুহ হয় নহয়। এয়া ভগৱানৰ চৰণত সেৱা জনাবলৈ এয়া চাকি ধূপ বেলপাত লৈ আছোঁ দোকানত। এয়া ধূপ চাকি লৈ ল'লোঁ। এতিয়া মন্দিৰত জ্বলাম। এয়া মন্দিৰত আহি আছোঁ। এয়া মন্দিৰ দেখিছেনে ইমান মানুহ। এয়া চাকি গুছি জ্বলাই আছোঁ। অকল মোৰ কাৰণে চাকি জ্বলা নাই দিয়ক, আপোনালোকৰ কাৰণেও চাকি এগছি জ্বলাইছোঁ যাতে সকলোৰে মংগল হয়। এয়া ধূপ জ্বলাই আছোঁ। আৰু পিছফালে অনুমান কৰিব পাৰিছেনে ইমান ধুনীয়া নাম গাই আছে, শুনিয়ে ভাল লাগে। এয়া প্ৰভু চৰণত ধূপ চাকি জ্বলাই সেৱা জনালোঁ যাতে সকলোৰে ভাল হয়। দক্ৰেশ্বৰ দেৱালয় মন্দিৰৰ কথা শুনিহে আছিলোঁ, অহা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহি বহুত ভাল লাগিল। মন্দিৰত চাকি গুছি জ্বলালে ভাল লাগে। এয়া গছত এপাক ফুৰিলোঁ। এয়া গছত এপাক ফুৰি এতিয়া ৰঙা চাহ হৈ আছিল, ৰঙা চাহ কাপ খাই গলটোই ভিজি ল'লোঁ। এয়া ভগৱানৰ আশীৰ্বাদ, ভোগ মহাদেৱৰ ভোগ খিচিৰি। এয়া ৰাইজৰ মাজত বহি খিচিৰি খোৱা আমেজেই বেলেগ। আপুনি এই ৰাইজৰ মাজত বহি খিচিৰি খাই যিমানখিনি সুখ বা আনন্দ পাব, সঁচা কৰি দেই এখন হোটেল বহিও খাই ইমানখিনি আনন্দ নাপাব। আজিলৈ বাই বাই।